আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিত কিতাপখনৰ পৰা অনুশীলনী R1 ত থকা কোৱেশ্চন নম্বৰ 16 পৰা সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি কোৱেশ্চন নম্বৰ 15 লৈকে সমাধান কৰি আহিছোঁ। যিসকলে এতিয়া সেই ভিডিঅ'বিলাক চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাই ল'বা। আৰু যদি তোমালোকে মোৰ চেনেলটি প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া, লগত থকা বেল আইকনটি দবাই দিয়া, যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা। তেতিয়াহ'লে বলচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। চোৱা, এক্সাৰচাইজ R1 কোৱেশ্চন নম্বৰ 16 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে? ইয়াত কৈছে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল। যিকোনো এটা বস্তু 10% লাভত বিক্ৰী কৰিলে বস্তুটোৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি হ'ব? বস্তুটো কিনা দাম আৰু বেচা দামৰ কি উলিয়াব লাগে? অনুপাত উলিয়াব লাগে। চোৱা, লিখা সলিউশন। চোৱা, ইয়াত আমাৰ বস্তুটো কিনা দাম কিমান, বেচা দাম কিমান সোধা নাই, আমাক কৈছে অনুপাতহে উলিয়াব কৈছে। লিখা সলিউশন। ধৰি লোৱা লেট বস্তুটোৰ কিনা দাম আছিল, কিনা দাম 100 টকা বুলি ধৰি লোৱা, ঠিক আছে। বস্তুটোৰ কিনা দাম 100 টকা। এটাকে বস্তুটোৰ বেচা দাম কিমান হ'ব? চোৱা, কিমান পাৰ্চেণ্ট লাভত বিক্ৰী কৰে? 10% লাভত বিক্ৰী কৰে। এতিয়া পাৰ্চেণ্ট মানে মই কি বুলি কৈছিলোঁ আগৰ ক্লাছসমূহত? পাৰ্চেণ্ট মানে 100ত কিমান? 100ত 10 বুলি কৈছে, ঠিক আছে, মানে 10%। তেতিয়াহ'লে যদি কিনা দাম যদি 100 টকা হয়, তেতিয়াহ'লে বস্তুটো বেচা দাম কিমান হ'ব? 110, তাৰমানে 110 টকাত বস্তুটো বিক্ৰী কৰিব। এতেকে চোৱা, কিনা দাম ধৰি লৈছোঁ 100 টকা, বেচা দাম কি পালোঁ? 110 টকা। এতেকে কিনা দাম অনুপাত বেচা দাম ইকুৱেল কিনা দাম কিমান? 100 অনুপাত বেচা দাম কিমান? 110। এইটোক আমি এনেকৈ লিখিব পাৰোঁ 100/110। 0 0 কেঞ্চেল গ'ল, তেতিয়াহ'লে কি থাকিল? 10/11, অৰ্থাৎ 10:11 হৈ গ'ল। এইটোৱে আছিল আমাৰ নিৰ্ণয় আনচাৰ। তেতিয়াহ'লে কিনা দাম আৰু বেচা দামৰ অনুপাত কি হ'ব? 10:11 লিখি লোৱা। কুৱেশ্যন নম্বৰ 17 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে চোৱা, ইয়াত কৈছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। লাভৰ শতকৰা হাৰ কি? চোৱা, লাভৰ শতকৰা হাৰ ওলোৱাৰ ফৰ্মুলা কি আছিল? চোৱা, লাভ পাৰ্চেণ্ট ওলোৱাৰ ফৰ্মুলা আছিল লাভ বাই কিনা দাম ইনটু 100%। এইটো আছিল আমাৰ ফৰ্মুলা। তেতিয়াহ'লে চোৱা, ইয়াৰ পৰা আমি কি উলিয়াই ল'ব লাগিব? আমি লাভ উলিয়াই ল'ব লাগিব আৰু কিনা দামটো উলিয়াই ল'ব লাগিব। চোৱা, লিখা সলিউশন। ধৰি লৈ কৰিবা দেই, তেতিয়াহ'লে আমাৰ সুবিধা হ'ব। লেট ধৰা হ'ল যে এটা কণীৰ কিনা দাম 1 টকা বুলি ধৰি লৈছোঁ, ঠিক আছে, 1 টকা। তাৰপিছত তেতিয়াহ'লে 20টা কণীৰ কিনা দাম কিমান হ'ব? 20টা কণীৰ কিনা দাম 20 টকা, ঠিক আছে। গিভেন দিয়া আছে, কি দিয়া আছে আমাক? যে 30টা কণীৰ কিনা দাম সমান সমান 20টা কণীৰ বেচা দাম, ঠিক আছে। এইটো আমাক কুৱেশ্যনত দিয়া আছে যে 30টা কণীৰ কিনা দাম আৰু 20টা কণীৰ বেচা দাম সমান, আৰু এইখিনি আমি ধৰি লৈছোঁ। এতেকে 20টা কণীৰ বেচা দাম কি হ'ব? চোৱা, 20টা কণীৰ কিনা দাম কিমান আছিল? 20 টকা। বেচা দাম কিমান হ'ব? এই 30টা কণীৰ কিনা দামৰ সমান। এটা কণীৰ কিনা দাম যদি 1 টকা হয়, 30টা কণীৰ কিনা দাম কিমান? 30 টকা। সেই 30 টকাতে 20টা কণী বেচা দাম, ঠিক আছে। তেতিয়াহ'লে 20টা কণীৰ বেচা দাম 30 টকা হ'ব। চোৱা, 20 টকাত কিনিছিল
30 টকাত বেচিলে তেতিয়াহ'লে লাভ হ'ব এতেকে লাভ কিমান হ'ল চোৱা লাভ ইকুৱেল লাভ কেনেকৈ উলিওৱা হয় বেচা দামৰ পৰা বেচা দাম বিয়োগ বেচা দামৰ পৰা কি বিয়োগ কৰা হয় কিনা দাম ইকুৱেল বেচা দাম কিমান 30 টকা মাইনাছ কিনা দাম কিমান 20 টকা ইকুৱেল 30 - 20 10 মানে 10 টকা লাভ হ'ল এতিয়া সেই লাভক কি বুলি কৈছে শতকৰা হাৰত কি হ'ব উলিয়াব লাগে এতেকে লাভ পাৰ্চেণ্ট ইকুৱেল লাভ পাৰ্চেণ্ট ওলোৱা ফৰ্মুলা কি আছিল এইখিনি লাভ বাই কিনা দাম ইনটু 100% ইয়াৰ এতিয়া লাভ কিমান 10 কিনা দাম কিমান 20 টকা ইনটু 100% চোৱা 0 0 কেঞ্চেল গ'ল 2 দি 10ত 5 বাৰ যাব 5 দুগুণ 50 50% তেতিয়া লাভৰ শতকৰা হাৰ কিমান 50% হৈ গ'ল বুজি পাইছা সকলোৱে গতিকে এইটো আছিল কোৱেশ্চন নম্বৰ 17 ৰ নিৰ্ণয় সলিউশন লিখি লোৱা কোৱেশ্চন নম্বৰ 18 আছে আমাৰ আগত চোৱা ইয়াত কি বুলি কৈছে এটা বস্তুৰ কিনা দাম কিমান বুলি কৈছে 2100 টকা এতিয়া 10% লাভত বিক্ৰী হলে বস্তুটোৰ বেচা দাম কি বস্তুটো কি উলিয়াব লাগে বেচা দাম উলিয়াব লাগে যেতিয়া নেকি 10% লাভ হয় আৰু কিনা দাম কিমান দিয়া আছে 2100 টকা লিখা সলিউশন here দিয়া আছে যে বস্তুটোৰ কিনা দাম ইকুৱেল 2100 টকা লাভ ইকুৱেল 10% ঠিক আছে পাৰ্চেন্টেজত দিয়া আছে 10% এতেকে বস্তুটোৰ কি উলিয়াব লাগে বেচা দাম এটা যেতিয়া নেকি লাভ হয় ঠিক আছে তেতিয়া হলে বস্তুটো বেচা দাম উলিওৱাৰ ফৰ্মুলা কি আছিল 100 প্লাস লাভ পাৰ্চেন্ট এটো লাভ পাৰ্চেন্টেজত উলিয়াইছো দেই বাই 100 ইনটু কি হ'ব কিনা দাম ঠিক আছে এইখিনি ফৰ্মুলা তোমালোকে আগৰ ক্লাছসমূহত পাই আহিছা 100 প্লাস লাভ পাৰ্চেন্ট কিমান পাৰ্চেন্ট আছে লাভ 10% ঠিক আছে 10 লিখিলে হ'ব বাই 100 ইনটু কিনা দাম কিমান 2100 তো ওপৰত কি হৈ গ'ল 110 বাই 100 ইনটু 2100 চোৱা ইয়াত দুটা 0 এই দুটা 0 কেনসেল গ'ল এটা 110 ইনটু 21 কৰিলে কিমান হ'ব 110 ইনটু 21 1 এদি কৰিলে এইখিনি হ'ব 2 গুণ 0 2 গুণ 2 2 গুণ 2 0 1 3 2 কি পালো 2310 টকা হৈ গ'ল এটো মান টান নহয় কি দিয়া আছে লিখি লৈছো বস্তুটো কিনা দাম দিয়া আছে 2100 টকা লাভ পাৰ্চেন্ট কিমান দিয়া আছে 10% তেতিয়ালে বস্তুটো বেচা দাম উলিওৱা ফৰ্মুলা হৈ গ'ল এইটো 100 প্লাস লাভ পাৰ্চেন্ট বাই 100 ইনটু কিনা দাম এটা মানখিনি বহাই দিয়া ক্যালকুলেশন কৰা এনসার ওলাই গ'ল লিখি লোৱা কোৱেশ্চন নম্বৰ 19 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে টকাত 4টা কৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে মানে 1 টকাত 4টা কৈ নেমু কিনিলে ঠিক আছে কিনি 20% লাভত বিক্ৰী কৰিছে এইখিনিতে সবৰে কনফিউজ লাগে যে টকাত 4টা কৈ নেমু কিনি তাৰ মানে বহুতে ইয়াত ভাবে কিমান টকাত বহুতৰ কনফিউজ লাগি যায় এটো টকাত মানে 1 টকা ঠিক আছে 1 টকা 4টা কৈ নেমু কিনি আনি 20% লাভত বিক্ৰী কৰিলে এতিয়া এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব এটা নেমুৰ বেচা দাম কিমান প্ৰথমতে আমি কি কৰিম 4টা নেমুৰ বেচা দাম কিমান হেখিনি উলিয়াই লম ঠিক আছে তাৰ পিছতে আমি এটা নেমুৰ উলিয়াম লিখা সলিউশন given
দিয়া আছে কি দিয়া আছে যে 4টা নেমুৰ কিনা দাম 4টা নেমু কিমানত কিনিছিল টকাত 1 টকাত 1 টকা ঠিক আছে লাভ পার্সেন্ট ইকুয়াল কিমান পার্সেন্ট লাভ হল 20% লাভ কৰিছে ঠিক আছে এটাকে 4টা নেমুৰ বেচা দাম কিমানত বেচিলে 20% লাভত বেচিছে লাভত বেচিলে বেচা দাম উলোৱাৰ ফৰ্মুলাটো কি আছিল 100 প্লাস লাভ পার্সেন্ট বাই 100 ইনটু কিনা দাম এটা আছিল ফর্মুলাটো ঠিক আছে এটাকে ইকুয়াল 100 প্লাস লাভ পার্সেন্ট কিমান 20% লাভ হৈছে ঠিক আছে তো পার্সেন্ট লিখি লব 20 তলত কি আছে 100 ইনটু কিনা দাম কিমান 1 টকা তো 100 প্লাস 20 কৰিলে কিমান হ'ব 120 বাই 100 ইনটু 1 লিখিলে হ'ব নিলিখিলে হ'ব কাৰণ একৰ লগত যি ইনটু কৰা হয় হেতুৱে হৈ যায় ঠিক আছে এতিয়া 100 দি 120 যদি হৰণ কৰো কি হ'ব 1.2 ওলাব ঠিক আছে 1.20 হয় লাস্ট জিৰোটো নিলিখিলে হ'ব 1.2 টকা 4টা নেমু কিনিছিল 1 টকাত বেচিলে কিমান টকাত 1.2 টকাত বেচিলে ঠিক আছে এটো গল 4টা নেমুৰ বেচা দাম এতিয়া এটা নেমুৰ উলিয়াম আমি আমাক কৈছে এটা নেমুৰ বিক্ৰী মূল্য মানে বেচা দাম কিমান এটাকে এটা নেমুৰ বেচা দাম সাইডে নেমুৰ বেচা দাম টোটাল কিমান আছিল 1.2 তেতিয়াহলে এটা নেমুৰ যদি উলিয়াবলৈ হয় সেই 4 দি হৰণ কৰি দিয়া হৰণ কৰিলে কি হ'ব সো 12.2 উঠাই দিলে 40 হৈ যাব ইকুৱেল এতিয়া 40 দি 12 হৰণ কৰিলে ওলাব 0.30 টকা হৈ গল গতিকে আমাক কি উলিয়াব দিছে এটা নেমুৰ বিক্ৰী মূল্য বা বেচা দাম কিমান 0.30 টকা লিখি লোৱা Question number 20 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় বস্তু এটা যদি 500 টকাত বিক্ৰী কৰি দিয়া কিমান লোকসান হয় মানুহজনৰ 5% এইটো কিমান দামত বেচিলে 5% লাভ হলেহেঁতেন সেই বস্তু যদি 500 টকাতকৈ বেছি অৰ্থাৎ কিমান দামত বেচিলে 5% লাভ হ'ব লোকসান নহয় গতিকে লিখা সলিউশন এইটো উলিয়াবলৈ হলে আমি কি কৰিম বস্তুৰ কিনা দাম ধৰি লম লেট বস্তুটোৰ কিনা দাম ইকুৱেল x টকা ঠিক আছে according to question মতে কি কৈছে সো মানে প্ৰশ্ন মতে যে বস্তুটো কিনা দাম আছিল x ঠিক আছে x টকা তারপরা যদি 5% লোকসান হয় লোকসান মানে কি 5% বিয়োগ হ'ব লাগিব সেই বস্তুটোৰ পৰা x ৰ 5% বিয়োগ কৰিলে কিমান টকা হয় 500 টকা ঠিক আছে তাৰ মানে মানুহজনে বস্তুটো 500 টকাত বিক্ৰী কৰিছে কিনা দাম আছিল x টকা সেই x ৰ পৰা x ৰ 5% বিয়োগ মানে লোকসান হলে কিমান হয় 500 টকা এখিনি ক্যালকুলেশন কৰা x minus x raw মানে পুরন 5% মানে 5/100 equal 500 implies x minus 5 into x 5x by 100 equal 500 implies লসাগু হৈ গল 100 into x 100x minus কি আছে 5x equal 500 implies so 100x minus 5x কৰিলে কিমান হৈ যায় 95x
ইকুৱেল 500 100টো কি হৈছে হৰণ এফালে গ'লে পূৰণ হ'ব 100 ইমপ্লাইজ x ইকুৱেল কিমান হ'ব x ইকুৱেল 500 ইনটু 100 এই 95টো পূৰণ হৈছে এফালে গ'লে হৰণ কটাকটি গৈ আছে না 5 দি 500 কিমান বাৰ যাব 100 বাৰ 5 দি 95 কিমান বাৰ যাব 5 1 গুণ 5 5 9 গুণ 45 ইমপ্লাইজ x ইকুৱেল কি পালো 100 ইনটু 100 কি হৈ গ'ল 10000 বাই তলত কি আছে 19 তো x মানে কি আছিল বস্তুটোৰ কিনা দাম এটাকে বস্তুটোৰ কিনা দাম ইকুৱেল কিমান পালো 10000 বাই 19 টকা ঠিক আছে এখিনি হৈ গ'ল বস্তুটোৰ কিনা দাম এতিয়া আমি কি উলিয়াব লাগে যে এইটো কিমান দামত বেচিলে 5% লাভ হলেতেন এতিয়া সব লাভ লছবোৰ কিহৰ ওপৰত ডিপেন্ড কৰে আমাৰ কিনা দামৰ ওপৰত ডিপেন্ড কৰে সেইকাৰণে কিনা দামটো উলিয়াই লৈছো যদি 5% লাভ কৰিবলৈ হয় তেন্তে বস্তুটোৰ বেচা দাম হ'ব বস্তুটোৰ বেচা দাম কিমান হ'ব বস্তুৰ কিনা দাম কিমান আছিল 10000 বাই 19 এটো আছিল বস্তুটোৰ কিনা দাম সেই কিনা দামৰ লগত এই 5% টো যোগ কৰি দিয়া তেতিয়া হলে তো লাভ হৈ গল বস্তুৰে যিমান দামত কিনি আনিছে সেই কিনা দামৰ লগত 5% টো যোগ কৰি দিয়া যোগ ইয়াৰে 5% 10000 বাই 19 ইয়াৰ 5% ঠিক আছে এতিয়া এইখিনি ক্যালকুলেশন কৰি দিয়া आंसर ওলাই যাব ইকুৱেল 10000 বাই 19 প্লাস 10000 বাই 19 ৰ মানে পূৰণ 5% মানে 5/100 দুটা জিরো ক্যান্সেল 10000 বাই 19 প্লাস 5 ইনটু এত কিমান আছে 100 আছে 5 ইনটু 100 500 বাই 19 ইকুৱেল এটা লখাগু কিমান হ'ব লখাগু হ'ব 19 তো ওপৰত এখিনি প্লাস কৰিলে কিমান হ'ব 10500 এটা 19 দি এখিনি যদি আমি হৰণ কৰো আমাৰ ওলাব কিমান ওলাব 552.63 এটা মোৰ এখিনি মনত আছিল মোৰ आंसरটো মনত আছিল কাৰণে মই লিখি দিলো তোমালোকে হৰণ সাইডত কৰি চাও পাৰা দেই ইমান টকা 500 টকাত বিক্ৰী কৰিলে 5% লছ হয় আৰু 552.63 টকাত বিক্ৰী কৰিলে 5% লাভ হ'ব আৰু বস্তুটোৰ কিনা দাম কিমান আছিল 10000 বাই 19 টকা হৈ গল লিখি লোৱা Question number 21 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে যে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% আকৌ 10% আৰু 5% ৰেহাই দিয়ে তিনিবাৰ প্ৰথমত কি কৰিলে চাৰ্ট এখনত 10% ৰেহাই দিছে মানে কাস্টমাৰক ইমপ্ৰেস কৰিবলৈ তাৰছত আকৌ কি কৰিলে যে 10% ৰেহাই দিয়াৰ পিছত যিমান টকা হয় তাৰ পৰা আকৌ 10% ৰেহাই কৰি দিলে তাৰছত আকৌ পুনৰ কি কৰিলে 5% ৰেহাই দিলে ঠিক আছে এটা তিনিউটাৰ সমতুল ৰেহাই কি হ'ব মানে এই তিনিউটাৰ যেটো ৰেহাই পাম আমি সেই ৰেহাইটো আমি কি কৰিম আমাৰ যেটো ছপা মূল্য থাকিব চাৰ্টত তাৰ পৰা বিয়োগ কৰি দিলে যেটো ওলাব হেতুৱে হ'ব এনেকে সোৱা সলিউশন এটা সোৱা সেই চাৰ্টটোৰ ছপা মূল্য কিমান আমি নাজানো ছপা মূল্য মানে এই চাৰ্টটো কিনিব গৈ যাওতে প্ৰথমতে যেটো লিখা থাকে দাম কিমান টকা হেতুৱে ঠিক আছে নাজানো তো আমি ধৰি লম লেট চাৰ্ট টুৰ
ছপা মূল্য বা চিহ্নিত মূল্য বুলি ধৰিব পাৰা ঠিক আছে চিহ্নিত মূল্য ছপা মূল্য বা চিহ্নিত মূল্য কিমান 100 টকা ঠিক আছে এইখিনি আমি ধৰি লৈছো তেতিয়াহ'লে প্ৰথমত 10% ৰেহাই দিলে ঠিক আছে 10% ৰেহাই দিয়াৰ পিছত শাৰ্টটোৰ বেচা দাম কিমান হ'ব চোৱা শাৰ্টটোৰ ওপৰত চিহ্নিত মূল্য আছিল 100 টকা এতিয়া দোকানী কি কৰিলে যে 10% ৰেহাই কৰি বিক্ৰী কৰিব কিমান হ'ব সো 100 টকা সেই 100 টকাৰ পৰা কি কৰিব 10% ৰেহাই দিব মানে বিয়োগ কৰিব লাগিব 100 10% ঠিক আছে ইকুৱেল 100 মাইনাস 100 ৰ মানে পূৰণ 10% মানে 10/100 তো 100 কেনসেল গ'ল তলৰ ওপৰে 100 মাইনাস 10 ইকুৱেল 90 টকা ঠিক আছে যদি শাৰ্টটোৰ ছপা মূল্য 100 টকা হয় 10% ৰেহাই দিয়াৰ পিছত শাৰ্টটোৰ বেচা দাম কিমান হ'ব 90 টকা তাৰপিছত আকৌ কি কৰিলে দোকানীয়ে আকৌ 10% ৰেহাই দিলে এই 90 টকাৰ ওপৰত ঠিক আছে 10% ৰেহাই দিয়াৰ পিছত 90 টকা হ'ল তাৰপিছত এই 90 টকাৰ ওপৰত আকৌ 10% ৰেহাই দিলে এনেকৈ লিখা আকৌ 10% ৰেহাই দিয়াৰ পিছত শাৰ্টটোৰ বেচা দাম ইয়াত লিখিছে সেই একেটাই তোমালোকে লাইন আকৌ এবাৰ ইয়াত লিখি দিবা বেচা দাম কিমান হ'ব সো এবাৰ 90 টকাৰ পৰা কি কৰিব 10% ৰেহাই দিব ৰেহাই মানে বিয়োগ কৰি দিব লাগিব আমি 90 টকাৰ 90 ৰ 10% ইকুৱেল 90 মাইনাস 90 ইনটু 10% মানে 10/100 0 কেনসেল এই 0 কেনসেল তেতিয়াহ'লে 90 ৰ পৰা 9 গুচি গ'ল মানে 90 মাইনাস 9 ইকুৱেল কি হ'ব 81 টকা এবাৰ আকৌ 10% ৰেহাই দিয়াত শাৰ্টটোৰ বেচা দাম কিমান হ'ব 81 रुपीस ঠিক আছে তাৰপিছত আৰু 5% ৰেহাই দিছে বুলি কৈছে এগেইন আকৌ 5% ৰেহাই দিয়াত শাৰ্টটোৰ বেচা দাম ইকুৱেল কি হ'ব এবাৰ 81 रुपीसৰ ওপৰত 5% ৰেহাই দিব তো 81 ৰ পৰা বিয়োগ কৰি দিয়া 81 ৰ 5% ইকুৱেল 81 মাইনাস 81 ইনটু 5% মানে 5/100 ইকুৱেল এখিনি ক্যালকুলেশন কৰা 81 মাইনাস তলত কি আছে 100 81 ইনটু 5 কৰিলে কিমান হ'ব 5 1 গুণ 5 5 8 গুণ 40 ইকুৱেল 81 মাইনাস সো 405 ক যদি আমি 100 দি হৰণ কৰো কিমান হ'ব 4.05 ইকুৱেল এটা 81 ৰ পৰা 4.05 যদি বিয়োগ কৰা হয় কিমান হ'ব 76.95 টকা ঠিক আছে এখিনিলৈকে বুজি পাইছা ৰেহাই মানে 5% ৰেহাই দিয়াৰ পিছত শাৰ্টটোৰ বেচা দাম 76.95 টকা এটা তোমালোকৰ ওপৰখিনি হৈছে না ওপৰখিনি মুছো এটা সোয়া ইয়াৰ পিছৰ খাৰি ওপৰত লিখি দিছো তোমালোকে তলত লিখি যাবা দেই লিখা এটাকে আমাক কি বুজিছে আমাক খুদিছে তিনিউটাৰ সমতুল ৰেহাই তিনিউটা মানে সব প্ৰথমত কি কৰিলে 10% ৰেহাই দিলে তাৰপিছত আকৌ 10% তাৰপিছত আকৌ 5% মানে তিনিবাৰ ৰেহাই দিছে তেতিয়াহ'লে তিনিউটাৰ সমতুল ৰেহাই ইকুৱেল কি হ'ব সচিনিত মূল্য কিমান আছিল 100 বিয়োগ লাষ্টত কিমানত বেছিলে 76.95 টকা ইকুৱেল কি হ'ব সোয়া
100.00 মাইনাছ 76.95 10ৰ পৰা 5 গ'ল 5 9ৰ পৰা 9 গ'ল 0 9ৰ পৰা 6 গ'ল 3 9ৰ পৰা 7 গ'ল 2 23.05 ঠিক আছে চোৱা চিনিত মূল্য 100 টকা 23.05 যদি ৰেহাই দিয়া হয় তেতিয়াহ'লে কিমানত বেছে 76.95 টকাত ঠিক আছে এইটো হৈ গ'ল সমতুল ৰেহাই লিখি লোৱা